কামৰূপৰ হাজোৰ শনিয়াদিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বলেৰ বাহনে মহতিয়ালে তিনিগৰাকীকৈ পথচাৰী ছাত্ৰীক। টিউচনলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা বলেৰ বাহনখনে মহতিয়াই লৈ যায় ছাত্ৰীকেইগৰাকীক। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী ছাত্ৰী, আন দুগৰাকীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। ইফালে উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ বাহনখন। দুৰ্ঘটনাত থিতাতে নিহত হোৱা আদনিন নেহাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী। গুৰুতৰভাৱে আহত ছাত্ৰীকেইগৰাকী ক্ৰমে শ্বাহিন আখতাৰা আৰু নাজমিন আখতাৰা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষী থানাৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। ঘটনাস্থলীত উত্তেজনা অব্যাহত আছে। শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ঠিক 6 মান বজাত আমরা তিনিজনী ছোৱালী মানে টিউশনে গৈ আছে। হঠাৎ মানে গুৱাহাটী সাইডৰ পৰা আহাৰ তীব্ৰকৈ আহলে আমাৰ ৰং সাইডত যাই কেনে এনেকুৱা জোৰে খুন্দা মাৰিছে আপোনাৰ, তাত লগ দুজন, এজন স্কটত গৈছে, এজন মেডিকেলত দি দিছে আৰু এজন বৰ্তমান এতিয়াও আইচিইউত ভৰ্তি হৈ আছে। তেওঁৰ অৱস্থা সংকটজনক। কি কব মানে অতি দুৰ্ভাগ্যজনক আৰু গাড়ীখনত আপোনাৰ আমি আকৌ আমাৰ ল'ৰাবিলাকে যাই কেনে গাড়ীখন চালে, গাড়ীখনত আপোনাৰ মদৰ বটল এনেকুৱা বহুত মানে গাড়ীখনৰ নাম্বাৰ বিলাক 2-3খন বহুত মানে সা সামগ্ৰী পাইছে। মানে অতি দুৰ্ভাগ্যজনক, গাড়ীখন মানে সন্দেহজনক আৰু খুব মানে ৰাস্তাও ঠেক হৈছে, ৰাস্তাও বহুত ঠেক হৈছে। ৰাস্তা ঠেক হলে আপোনাৰ যিটো চাইডত যায় খুন্দা মাৰিছে মানে অতিকৈ মানে দুৰ্ভাগ্যজনক আৰু মানে কন্ট্ৰল কেপাচিটিত থকা ড্ৰাইভাৰ নহয় আৰু নিশ্চয় মানে মদ্যপান কৰি আহিছে তেখেত মদ্যপান কৰি আহি কেনে আপোনাৰ একেবাৰে ফুটপাথত যাই কেনে খুন্দা মাৰিছে। ড্ৰাইভাৰক আটক কৰা বুলি শুনিছো আমি, কিন্তু দেখা নাই। বাহনখন ক'ত গম পোৱা নাই এতিয়ালৈকে আমি। বাহন বলেৰো বাহন আছিল। এতিয়া আমাৰ আমি এতিয়া মানে নাপাইলৈকে আমি এতিয়া ৰাস্তা ব্লক কৰি ৰাখিছো। হাজো শনিয়াদি, হাজো দৌলাহল ৰোড। আমি এতিয়া ঘটনাটো হৈছে শনিয়াদি মেইন চকতে। তিনিজনী ছোৱালী, ক্লাছ 2জনী 7ত আৰু এজনী 8ত পঢ়ে। তেওঁলোকে ৰাতিপুৱাই টিউচনত আহিছিল, একদম ৰাস্তাৰ কাষে কাষে আহিছিল। আহি থাকোতে এখন বলেৰো আহি পেলাই তেওঁলোকক একদম পুৰা তিনিটাকে মহতিয়াই লৈ গুচি যায়। অতি দুখ আৰু পৰিতাপৰ বিষয় যে এই নিৰীহ তিনিজনী ছোৱালীক তেওঁ হত্যা কৰি তিতাতে নাথাকি তেওঁ পলায়ন মনোভাৱ লৈ পলাই গুচি গ'ল। ড্ৰাইভাৰ গৰাকী পলাই গৈ পেলাই তেওঁক আমি মানুহে যেতিয়া খেদাখেদি কৰিলে তেওঁক যাই পেলাই বন্নিত ধৰিলে। বন্নিত ধৰি পেলাই তেওঁ পলালে। তাৰ গাড়ীখন ইয়াতে লৈ আহিল। মানুহ উত্তেজিত হৈ গ'ল, সকলে কান্দা কাটা মানে খুব বেয়া পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে এতিয়া আমি যি হ'ল কিন্তু সেইটো দুখটো থাকি গ'ল। মোৰ নিজৰে আপোন লাগে, খুব দুখ পাইছো, বহুত কষ্ট পাই আছো। আৰু গতিকে আমি এটা বস্তু বিচাৰিছো, তেওঁ যাতে কোনো কাৰণতে হাৰি নাযায়। কাৰণ তেওঁ ড্ৰাইভাৰে একদম ডাইৰেক্ট মাৰ্ডাৰ, যদিও এক্সিডেণ্ট কৰিছিল তেওঁ মাৰ্ডাৰ। কাৰণ সেনেকুৱা কাষত কোনো তেনেকুৱা এক্সিডেণ্ট নকৰে। অলখনৰ কাষেদি তেওঁ 3জন ছোৱালী মহতিয়াই লৈ গৈছে। গতিকে 1 নম্বৰ কথা হ'ল কি, তেওঁ কোনো কাৰণতে হাৰি যাব নোৱাৰে, তেওঁক জেল দিবই লাগিব। 2 নম্বৰ কথা দাবী 2 নম্বৰ কথাটো হ'ল কি, আমাৰ তেওঁ যিটো আছে পষ্টমৰ্টেম, যাতে পষ্টমৰ্টেম ভালকে থানা যাতে আমাক সহায় কৰি পেলাই পষ্টমৰ্টেমটো কৰি দিয়ে। আৰু 3 নম্বৰ কথা হ'ল গাড়ী এম্বেছ ক্লিয়াৰ কৰি পেলাই যাতে এই নিৰীহ পৰিয়াল তিনিটাক যাতে কষ্ট নিদিয়ে। 4 নম্বৰ কথাটো আমি সময়মতে জানদাটো পাব লাগিব। তেখেতসকলক আমি এনেকে আস্থা দিলো, তেখেতসকলে এতিয়া আমাক সেই আস্থাটো মানি লৈছে। তাৰ কাৰণে আমি পৰিৱেশটো অকণমান ধুনীয়াকৈ চম্ভালি দিছো। গতিকে এইখিনি যদি কৰি দিয়ে আমি বৰ শান্তি পাম আৰু এই 3টা পৰিয়াল বৰ্গ বৰ শান্তি পাব। এতিয়া পথ অৱৰোধ চলি যদি ইয়াৰ ব্যতিক্ৰম হয় তেতিয়াহ'লে ইয়াৰ ভয়ংকৰ পথ অৱৰোধ হ'ব বুলি মই ভাবো। কাৰণ কোনো কাৰণতে ৰাইজে মানি নলয়। আমি কিছুমান কেইটামান মুখিয়াল বা কেইজনমান মুখিয়াল মানুহ লগ লাগি এইখিনি আমি চিটুৱেশ্যন কণ্ট্ৰল কৰিছো। আৰু উঠি অহা যি যুৱক আছে, যুৱক কোনো কাৰণতে মানিব বিচৰা নাই। কিন্তু মই তেখেতসকলে অনুৰোধ কৰিছো যাতে এইখিনি কাম কৰি দিয়ে, পৰিয়াল তিনিটা যাতে সকাহ পায়। যদি